অসমৰ পশুপালন ক্ষেত্ৰত কৃত্ৰিম প্ৰজনন সেৱাৰ শক্তিশালীকৰণ, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযানৰ সফল ৰূপায়ণ আৰু বিভাগৰ অন্যান্য আঁচনিসমূহৰ অগ্ৰগতি সম্পৰ্কীয় এখন ৰাজ্য পৰ্যায়ৰ সজাগতা তথা পৰ্যালোচনা সভা আজি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈ যায়। মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱী। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নতুনকৈ নিৰ্বাচিত বহুমুখী পশুধন প্ৰজনন কৰ্মী চমুকৈ মৈত্ৰীৰ প্ৰশিক্ষণৰ উদ্বোধন কৰাৰ লগতে সদ্য প্ৰশিক্ষণপ্ৰাপ্ত বহুমুখী পশুধন প্ৰজনন কৰ্মীসকলক ভাত্তা, প্ৰমাণপত্ৰ আৰু পশুধনৰ কৃত্ৰিম প্ৰজনন সঁজুলি প্ৰদান কৰে। একে অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে আফ্ৰিকান স্বাইন ফিভাৰ, হাঁহ কুকুৰা পালন আৰু পশুধনৰ কৃত্ৰিম প্ৰজনন সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা ৩খন আদৰ্শ পৰিচালনা পদ্ধতি আনুষ্ঠানিকভাৱে মুকলি কৰে। তদুপৰি দুগ্ধ উৎপাদন সম্পৰ্কীয় পুস্তিকাৰ উন্মোচন কৰে মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযান, কৃত্ৰিম প্ৰজনন, গাহৰি পালন আৰু আফ্ৰিকান স্বাইন ফিভাৰ, হাঁহ কুকুৰা পালন, ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱা আদি বিষয়ক কেইবাখনো তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। আজিৰ অনুষ্ঠানত ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ বিভাগৰ পৰিসংখ্যা, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযান আদিৰ উপদেষ্টা জগত হাজৰিকাই দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সম্প্ৰতি বিভাগত চলি থকা ৰাষ্ট্ৰীয় গোকুল অভিযান, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযান, পশু স্বাস্থ্য আৰু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী, ভ্ৰাম্যমাণ পশু চিকিৎসা গোট, ৰাষ্ট্ৰীয় পশুধন অভিযান, ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন আঁচনি আদিৰ পৰ্যালোচনা কৰা হয়। সভাৰ আদৰণি ভাষণ পাঠ কৰে বিভাগৰ সঞ্চালক ডক্টৰ জয়ন্ত কুমাৰ গোস্বামী আৰু শলাগৰ শৰাই আগবঢ়াই অসম পশুধন উন্নয়ন অভিকৰণৰ কাৰ্যকৰী প্ৰবন্ধক ডক্টৰ মনোজ কুমাৰ গোস্বামীয়ে। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।